গুড মৰ্নিং বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ SN স্পকেন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ কাৰণে এটা গুড নিউজ আহি গৈছে, মানে আজি যোৱাকালি আহিছে। আৰু গুড নিউজটো হৈছে মানে ADRE, আছাম পুলিচ, ABUB, কামাণ্ডো বেটেলিয়ান, গেট 4 আৰু মানে সকলোৰে ৰিজাল্ট কেতিয়া দিব, মানে কাট অফ লিষ্ট কেতিয়া মাৰিব, ৰিটাৰ্ণ এক্সামৰ কাৰণেই হওক বা ভাইভাৰ কাৰণে হওক, যিহেতু গেট 4ৰ ভাইভা টেষ্ট আছে। আৰু আপোনালোকৰ ইয়াত ডেট মুকলি কৰি দিয়া হৈছে, মানে আমাৰ CM ছাৰৰ যিটো টেলিগ্ৰাম পেজ আছে তাত দিছিলে। আৰু এয়া চাওক, আপোনালোকে ADRE ৰিজাল্ট দিব মানে 7 মাৰ্চত দিব, কাট অফ লিষ্ট মাৰিব, মানে যিসকলৰ ভাইভা দিবলৈ নাম আহিব তেওঁলোকৰ ৰিজাল্টৰ কথা কৈছোঁ। আৰু আছাম পুলিচ SI সকলৰ মানে ফিজিকেল টেষ্ট দিবলৈ কাট অফ লিষ্ট মাৰিব 6 মাৰ্চত মাৰিব। আৰু আছাম পুলিচ ABUB কনষ্টেবলসকলৰ মাৰিব, এতিয়া বৰ্তমান ৰিটাৰ্ণ টেষ্ট আছে, ৰিটাৰ্ণ টেষ্ট 12 মাৰ্চত মাৰিব। আৰু আছাম পুলিচ ড্ৰাইভৰ স্কিল টেষ্ট যিটো আছে, মানে গাড়ী চলাবলৈ যিটো দিয়া হ'ব, সেইটো 4 মাৰ্চত দিয়া হ'ব। আৰু আছাম পুলিচ কামাণ্ডো বেটেলিয়ানৰ যিটো এটা চাইক্ৰমেট্ৰিক টেষ্ট আছে, সেইটো চাইক্ৰমেট্ৰিক টেষ্টৰ কাৰণে কাট অফ লিষ্ট মাৰিব 27 মাৰ্চত। আৰু আপোনালোকক এইটো ইনফৰমেশ্যনে দিবলৈ চাই লওক আপোনালোকে। আৰু এইটো যোৱাকালি CM ছাৰৰ দিছে। আৰু আপোনালোকৰ এইটোৱে জনাব বিচাৰিছোঁ যে আপোনালোকে কিবা ইনফৰমেশ্যন পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু আজিলৈ এয়াই, ধন্যবাদ।